সো আমি আজি আমাৰ পৰিৱেশ পাৰ্ট 2 ৰ ইম্পৰ্টেণ্ট এমচিকিউ কেইটামান ডিছকাছ কৰিম। ফাৰ্ষ্টটো হৈছে তলৰ কোনটোৱে খাদ্য জাল গঠন কৰে? উত্তৰ হ'ব ঘাঁহ, ছাগলী আৰু মানুহে। 2 নম্বৰটো হৈছে তলত উল্লেখিত সমূহৰ কোনটোৱে ওজন স্তৰ অৱক্ষয় কৰিব পাৰে? উত্তৰ ক্ল'ৰ'ফ্লুৰ'কাৰ্বনে। আমি বাস কৰা ভৌতিক আৰু জৈৱিক জগতত কি বুলি কওঁ? উত্তৰ পৰিৱেশ বুলি কওঁ। তলৰ কোনটো জীৱ নিম্নীকৰণ পদাৰ্থ বা বৰ্জ্য পদাৰ্থ নহয়? উত্তৰ ঘাঁহ। দেশ হৈছে জীৱসমূহ আৰু ইয়াৰ অজীৱিত বা জড় পৰিৱেশৰ এক স্বয়ংসম্পূৰ্ণ একক। এইটো হৈছে তোমাৰ পৰিস্থিতি তন্ত্ৰ। 6 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো বা কোনবোৰ পৰিস্থিতি তন্ত্ৰৰ উদাহৰণ হয়? ইয়াৰে আটাইবোৰ অৰণ্য, তৃণভূমি, মৰুভূমি চব হয়। 7 নম্বৰটো হৈছে দেশক বেক্টেৰিয়াৰ দৰে অণুজীৱৰ দ্বাৰা বিয়োজন ঘটাব পৰা যায়। উত্তৰ জীৱ নিম্নীকৰণ। দেশ প্ৰকাৰৰ জীৱই সৌৰশক্তি ব্যৱহাৰ কৰি অজৈৱিক পদাৰ্থৰ পৰা নিজৰ খাদ্য বা চেনি আৰু শৰ্কৰা তৈয়াৰ কৰে। এ আৰু বি দুইটাই মানে উৎপাদক আৰু স্বপোষীয়ে। উদ্ভিদত যি সেউজীয়া ৰঞ্জক পদাৰ্থৰ কাৰণে সালোক সংশ্লেষণৰ প্ৰক্ৰিয়া হয় তাৰ নাম কি? উত্তৰ ক্ল'ৰ'ফিল। কোনবোৰ জীৱই উৎপাদকে প্ৰস্তুত কৰা খাদ্য গ্ৰহণ কৰে? উত্তৰ উপভোক্তা। উপভোক্তাৰ কোনটো শ্ৰেণীক প্ৰাথমিক উপভোক্তা বুলি কোৱা হয়? উত্তৰ হ'ব তৃণভোজী। কোনটো জীৱ অতি ক্ষুদ্ৰ আৰু পানীৰ ওপৰত বাধাহীনভাৱে ভাহি থাকে? এ আৰু বি দুইটা। কোনটো জীৱ অতি ক্ষুদ্ৰ হয় আৰু পানীৰ ওপৰত বাধাহীনভাৱে ভাহি থাকে? এ আৰু বি দুইটা। এ আৰু বি দুইটা। তলৰ কোনটোৱে পুনৰাৱৰ্তনত সহায় কৰে? ওপৰৰ আটাইকেইটাৰে কেঁচু, ভেঁকুৰ, বেক্টেৰিয়াই সহায় কৰে। পৰিস্থিতি তন্ত্ৰত যি বিপুল সংখ্যক খাদ্য শৃংখলৰ পাৰস্পৰিক আবদ্ধ জালৰ উপস্থিতি আছে তাক আমি কি বুলি কওঁ? খাদ্য জাল বুলি কওঁ। খাদ্য শৃংখলে দেশ শক্তি হস্তান্তৰক প্ৰতিনিধিত্ব কৰে। একমুখী শক্তি। এটা জীৱই অন্য জীৱক খাদ্য হিচাপে গ্ৰহণ কৰা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়? খাদ্য শৃংখল বুলি কোৱা হয়। কোনটো জীৱ চতুৰ্থ পৌষ্টিক স্তৰৰ হয়? উত্তৰ শীৰ্ষ মাংসভোজী। খাদ্য শৃংখলৰ পৌষ্টিক স্তৰৰ কেনেকৈ বুজাবা? উত্তৰ পিৰামিডত। পাতত যিমান সূৰ্যৰ ৰশ্মি পৰে তাৰ কিমান শতাংশ উদ্ভিদে ব্যৱহাৰ কৰে? 1%। মাংসভোজী প্ৰথম পৌষ্টিক স্তৰৰ পৰা তৃতীয় স্তৰলৈ আমি গৈ থাকিলে উপলব্ধ শক্তিৰ পৰিমাণ কি হয়? হ্ৰাস হয়। এটা খাদ্য শৃংখলত যি পৰিস্থিতিত পৰৱৰ্তী প্ৰত্যেক পৌষ্টিক স্তৰত ক্ষতিকৰ ৰসায়নৰ ঘনীভৱন বৃদ্ধি পায় তাক আমি কি বুলি কওঁ? বৈদ্যুতিক বিবৰ্ধন বুলি কওঁ। কোনটো অণুত 3টা অক্সিজেনৰ পৰমাণু একলগ হৈ সৃষ্টি হয়? পৃথিৱীৰ জীৱৰ অস্তিত্বৰ কাৰণে কোনটো স্তৰ বহুত গুৰুত্বপূৰ্ণ হয় কিয়নো ই ক্ষতিকাৰক UV ৰশ্মিক শুহি লয়? উত্তৰ অজন স্তৰ। তলৰ কোনটো বা কোনবোৰ ৰোগ অতি বেঙুনীয়া ৰশ্মিৰ কাৰণে হয়? ওপৰৰ আটাইকেইটা। কোনটো ৰাসায়নিক পদাৰ্থক ব্যাপক হাৰত ৰেফ্ৰিজাৰেশ্যনত কুলেণ্ট হিচাপে ব্যৱহাৰ কৰা হয়? CFC। ঘৰৰ পেলনীয়া সামগ্ৰীবোৰক আমি কি বুলি কওঁ? জঞ্জাল। ঘৰৰ পেলনীয়া সামগ্ৰীবোৰক আমি জঞ্জাল বুলি কওঁ। বৰ্জ্য নিষ্কাশনৰ কাৰণে তলৰ কোনটো বা কোনবোৰ পদ্ধতি ব্যৱহাৰ কৰা হয়? ইয়াৰে আটাইবোৰ। তলৰ কোনটো গোটা বৰ্জ্যক বা বৰ্জ্যসমূহক পুনৰাৱৰ্তিত কৰিব পৰা যায়? ওপৰৰ আটাইবোৰকে যায়। কাগজ, প্লাষ্টিক আৰু ধাতু। জ্বলোৱা মানে কি হ'ল? ছাই হ্ৰাস কৰা। বৰ্জ্যক যেতিয়া নিম্ন অৱস্থিত স্থানত পেলাই বুলডোজাৰে দি ৰোল কৰি গোট খুৱাই দিয়া হয় তাৰ কাৰণে জঞ্জাল নিষ্কাশনৰ কৌশলৰ কোনটো পদ্ধতি ব্যৱহাৰ কৰিবা? উত্তৰ ভূমিপূৰ্তি। প্ৰতিটো পৌষ্টিক স্তৰত উপলব্ধ হোৱা জৈৱ পদাৰ্থসমূহৰ গড় মান কিমান? 10%। তলৰ উল্লেখিতবোৰৰ পৰা তৃণভোজীসমূহ চিনাক্ত কৰা। হৰিণা। পৰিস্থিতি তন্ত্ৰ এটাৰ তলত উল্লেখিত কোনটো ভাগক বেক্টেৰিয়াসমূহৰ শ্ৰেণীভুক্ত কৰা হয়? বিয়োজক। তলৰ কোনটো জীৱ নিম্নীকৰণৰ আৱৰ্জনা? উৰ্বৰক বা সাৰ। একুৰিয়াম হ'ল দেশৰ এটা উদাহৰণ। উত্তৰ কি? পৰিস্থিতি তন্ত্ৰৰ এটা উদাহৰণ। তলত উল্লেখিত কোনটো আম্লিক বৰষুণৰ কাৰণ হয়? নাইট্ৰজেন আৰু ছালফাৰ অক্সাইডসমূহ।